নমস্কাৰ ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজলৈ মই ময়ূৰী চৌধুৰীয়ে পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই উপস্থিত হৈছো আপোনালোকৰ সন্মুখত কিছুমান বনৰীয়া লগতে ঘৰুৱা খাদ্য সম্ভাৰ লৈ। আহকচোন আজি মই আপোনালোকলৈ লৈ অনা এই খাদ্য সামগ্ৰীসমূহত আমি চকু ফুৰাওঁ। মই আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছো যাতে তেখেতে অকণমান আপোনালোকক দেখুৱাই দিয়ে মোৰ সন্মুখত থকা বস্তুখিনি। ইয়াৰ প্ৰায়ভাগ বস্তু হয়তো আপোনালোকে সকলোৱে চিনিয়ে পায়, তথাপিও মই ইয়াৰ নামকেইটা এবাৰ কৈ দিছো। এয়া হৈছে মহানিমৰ পাত, ভেদাইলতাৰ পাত, শিলিখা, জলফাই, খুতুৰা শাক, অপৰাজিতা ফুল আৰু পাত, কচু আলু, নৰসিংহ পাত, এয়া হৈছে আমাৰ অমিতাৰ ফুল, এয়া হৈছে সজিনা গছৰ পাত, দোৰোণ শাক, বেত গছৰ আগ আৰু এয়া হৈছে বেতৰ গুটি। আপোনালোক সকলোৱে প্ৰায়ভাগ বস্তুখিনিৰ গুণাগুণ হয়তো জানে বা কেনেকৈ খাব লাগে, কিদৰে ৰান্ধি খাব লাগে হয়তো আপোনালোকে জানে, কিন্তু ইয়াৰ বিশেষত্ব এইটোৱে যে এই গোটেইখিনি বস্তু বনৰীয়া বা আমি আমাৰ ঘৰৰ ওচৰে পাজৰে সহজভাৱে আমি পাওঁ আৰু এই বস্তুসমূহত বজাৰৰ আন শাক পাচলিত যিদৰে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কেমিকেল ইয়াতে ব্যৱহাৰ কৰা নহয়। গতিকে আমি সেইকাৰণে আজি আমাৰ এই খাদ্য সম্ভাৰ আপোনালোকলৈ আমি আগবঢ়াইছো যাতে আপোনালোকে গম পায় যে কিদৰে আমাৰ ওচৰতে একেবাৰে ওচৰতে সুলভভাৱে পোৱা এই বস্তুখিনি খাই আপোনালোকে এটা সুস্থ শৰীৰ গঢ় দিব পাৰে। হওক দোৰোণ শাকৰ বিষয়ে আপোনালোকে সকলোৱে চিনিয়ে পায়, এয়া হৈছে দোৰোণ শাক। সৰুতে মোৰ এতিয়াও মনত আছে, এনেকৈ আমি ফুলটো উলিয়াই ইয়াক খাই চাইছিলোঁ। বৰ ধুনীয়া মিঠা মিঠা লাগে নহয় জানো? আপুনিও নিশ্চয় খাই চাইছে। এই দোৰোণ শাকবিধ আমাৰ চকুৰ কাৰণে খুবেই ভাল, এই আমাৰ তেজৰ কাৰণে ভাল। আপোনালোকে সকলোৱে জানে যে যিকোনো ধৰণৰ সেউজীয়া শাক খালে আমাৰ চকুৰ কাৰণে ই খুবেই উপকাৰী হয় আৰু ই আমাৰ স্কিন ভাল কৰে, আমাৰ গাট হেল্থ ভাল কৰে, যিটো আমাৰ হজম শক্তি সেয়া বঢ়ায়। আপোনালোকে যদি ইয়াৰ আন গুণাগুণৰ বিষয়ে জানে তেতিয়াহ'লে আমাক আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এই দোৰোণ শাক আচলতে কোনো ধৰণৰ কমাৰ্চিয়েল প্ৰডাকশ্যন নহয়, গতিকে ইয়াত কেমিকেল ফাৰ্টিলাইজাৰ বা পেষ্টিচাইডছ ব্যৱহাৰ নহয় আৰু সেইকাৰণে আজি আমি এই গোটেই শাক পাচলিখিনি আপোনালোকৰ সন্মুখত আমি লৈ আহিছোঁ যাতে আপোনালোকে জানে যে কিদৰে বজাৰত পোৱা শাক পাচলি আপোনালোকে আঁতৰাই ৰাখি এনেকুৱা ধৰণৰ খুব সুন্দৰ পিয়ৰ শাক পাচলি আপোনালোকে খাব পাৰে আৰু পুষ্টি পাব পাৰে। এইবাৰ মই লৈছোঁ খুতুৰা শাক। ইও এবিধ আমাৰ ইয়াতে নেচাৰেলি পোৱা আৰু একেবাৰে পিয়ৰলি পোৱা শাক, য'ত নেকি কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰি ইয়াক কমাৰ্চিয়েলি উৎপাদন কৰা নহয় বা বজাৰত বৃহৎ পৰিমাণত ইয়াক বিক্ৰী কৰিবৰ বাবে ইয়াক উৎপাদন কৰা নহয়। গতিকে আপোনালোকে ইয়াক খাব পাৰে, ইয়াৰ আপোনালোকে চুপ বনাই খাব পাৰে, ইয়াৰ লগত সুন্দৰকৈ জালুক দিব পাৰে, জলকীয়া দিব পাৰে, চুপ বনাই খাব পাৰে অথবা ইয়াক ভাজি খাব পাৰে। এই শাকসমূহত কোনো ধৰণৰ কেমিকেল নাথাকে বাবে এই শাকবিলাক আপোনাৰ দেহৰ বাবে খুবেই উপকাৰী। আপোনালোকে জানে যে যিকোনো ধৰণৰ শাক খালে আপোনালোকৰ স্কিনৰ বাবে ভাল, আপোনালোকৰ চকুৰ কাৰণে ভাল, আপোনালোকৰ ওভাৰঅল হেল্থটো ই ভালে ৰাখিব। গতিকে মই আগতে দেখুৱাইছোঁ দোৰোণ শাক আৰু খুতুৰা শাক আপোনালোকে নিশ্চয় আপোনালোকৰ ডায়েটত ইনক্লুড কৰিব পাৰে। এইবাৰ আহিছোঁ ভেদাইলতা পাতৰ ওচৰত। আপোনালোকে নিশ্চয় ভেদাইলতা পাতৰ গোন্ধটোৰ বাবে হয়তো বহুত সময় ইয়াক ইগন'ৰ কৰে বা খুব কম ৰান্ধি খায়, কিন্তু ভেদাইলতাৰ বহুতখিনি উপকাৰিতা আছে। আপোনালোকে ভেদাইলতাত পাব আইৰণ, ই আপোনাক ব্লাড পিউৰিফাই কৰিব, ই আপোনাৰ লিভাৰ আৰু আপোনাৰ পেটটো সদায় চাফা কৰি ৰাখিব। আপুনি ভেদাইলতাক ভাজি খাব পাৰে, ইয়াক আঞ্জা কৰি খাব পাৰে, তৰকাৰী বনাই খাব পাৰে আৰু নতুবা গৰৈ মাছ, শিঙি মাছৰ লগত খুব সুন্দৰকৈ তৰকাৰী বনাই খাব পাৰে। গতিকে আপোনালোকে ভেদাইলতা ইয়াক গোন্ধটোৰ বাবে আঁতৰাই নাৰাখি ইয়াৰ গুণাগুণৰ বাবে নিশ্চয় খাব আৰু আপোনালোকৰ ফালে ভেদাইলতাক বাৰু কি নামেৰে জানে আপোনালোকে কমেণ্ট বক্সত জনাব। আমি সজিনা ৰান্ধি খাওঁ, কিন্তু আমি জানো যে সজিনাৰ পাত আমি সুন্দৰকৈ ভাজি খাব পাৰোঁ বা বৰা বনাই খাব পাৰোঁ। সজিনাৰ ডাল যেনেকৈ আমি খাওঁ সেয়া আমাৰ চকুৰ কাৰণে ভাল, ঠিক তেনেদৰে সজিনাৰ পাতো কিন্তু আমাৰ হেল্থৰ কাৰণে খুবেই ভাল।
সজিনাৰ পাত আপোনালোকে ধনিয়াৰ অল্টাৰনেটিভ হিচাপে বা ধনিয়াৰ ঠাইত আপোনালোকে দালিত দি খাব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে পাব বিভিন্ন ধৰণৰ ভিটামিন স্পেচিয়েলি ভিটামিন চি লগত মিনাৰেলছ পাব আৰু ই আপোনাৰ বডিত এণ্টি অক্সিডেণ্ট দিব আৰু লগতে আপোনাৰ ইমিউনিটি চিষ্টেমো ভাল কৰিব আপোনালোকে ইয়াৰ বৰা বনায়ো খাব পাৰে আপোনালোকে যদি কিবা বেলেগ ধৰণে ইয়াৰ জুতি লয় তেতিয়াহ'লে আমাক নিশ্চয় জনাব নৰসিংহ পাতৰ বেচনৰ লগত বৰা খাই পাইছেনে যদি খাই পাইছে তেতিয়াহ'লে আপোনালোকে জানে যে মোৰ মুখত হাঁহি কিয় আহিছে নৰসিংহ পাতৰ বৰা বনাই খাব মই বিৰাট ভাল পাওঁ আপোনালোকেও নিশ্চয় ভাল পায় ইয়াক কেৱল বৰা হিচাপে নহয় আমি দেখিছোঁ আমি জানো যে দক্ষিণ ভাৰতৰ প্ৰায় ভাগ যি তেওঁলোকে ডিশ বনায় তাতে তেওঁলোকে নৰসিংহ পাত দিয়ে আৰু নৰসিংহ পাত দিলে কেৱল সোৱাদৰ কাৰণে নহয় আমাৰ দেহৰ কাৰণেও ই বহুত ভাল কাৰণ ইয়াতেও সেম ব্লাড পিউৰিফিকেশ্যনৰ ইয়াত কোৱালিটিজ আছে ই আমাক মিনাৰেলছ দিব ই আমাক বিভিন্ন ধৰণৰ ভিটামিনছ দিব গতিকে আপোনালোকে দালিত দি বা আপোনালোকৰ প্ৰিয় মাংসত যা আপুনি দি খাব তেতিয়াহ'লে ইয়াৰ সোৱাদৰ লগতে আপুনি ইয়াৰ গুণাগুণখিনিও লাভ কৰিব পাৰিব এইবাৰ মই লৈছোঁ এয়া মহানিমৰ পাত আমি সকলোৱে জানো যে আমাৰ ঘৰত যদি আমি মহানিমৰ গছ ৰুই দিওঁ তেতিয়াহ'লে ই আমাৰ আশে-পাশে থকা ই এয়াৰ পিউৰিফায়াৰ হিচাপে কাম কৰে আমি এইটোও জানো যে বিভিন্ন ধৰণৰ বেক্টেৰিয়া গুচাই ৰাখিবৰ কাৰণে ইয়াক পুৰি ইয়াৰ ধোঁৱাটো ব্যৱহাৰ কৰা হয় লগতে বিভিন্ন বেমাৰত আমি এয়া নিমপাত আমি আমাৰ বিচনাত ৰাখোঁ গাৰুৰ তলত ৰাখোঁ বা আমি গাত ঘঁহোঁ যেতিয়া আমাৰ খৰখজুৱতি হয় ই তাতেও আমাক সহায় কৰে কিন্তু ইয়াৰ এই গুণাগুণৰ বাহিৰেও ই আমাক আমাৰ খাদ্যত থাকিলে ই আমাৰ বডিটো খুব সুন্দৰকৈ ৰাখিব পাৰে সুস্থ কৰি ৰাখিব পাৰে ই আমাৰ ছালৰ যিকোনো সমস্যা আঁতৰাই ৰাখিব পাৰে আমাৰ পেটৰ যদি কিবা সমস্যা আছে সেই সমস্যা দূৰ কৰিব পাৰে আপুনি মহানিমৰ পাত বৰা বনাই খাব পাৰে বা ভাজি খাব পাৰে তেলত আপোনাৰ সৰু ল'ৰা ছোৱালী যদি আপোনাৰ পেটত কৃমি আছে গুচাই ৰাখিব লগতে আপোনাৰ ব্লাডত যিটো ছুগাৰ লেভেল আছে সেই ছুগাৰ লেভেলটো নিয়ন্ত্ৰণ কৰি ৰাখিব এবাৰ আহিছোঁ অমিতা ফুললৈ অমিতা ফুল হৈছে তিতা গতিকে আপোনালোকে তিতাৰ গুণাগুণখিনি জানে ই আমাৰ ব্লাড পিউৰিফাই কৰে ই ব্লাড ছুগাৰ লেভেল কমাই ৰাখে আমাৰ ব্লাড প্ৰেছাৰ লেভেল নিয়ন্ত্ৰণ কৰি ৰাখে কিন্তু ইয়াৰ আটাইতকৈ বেছি যিটো গুৰুত্বপূৰ্ণ গুণ হৈছে সেয়া হৈছে ই আমাৰ ব্লাডত থকা প্লেটলেটছৰ সংখ্যা বঢ়ায় প্লেটলেটছৰ সংখ্যা বঢ়া মানে আপোনাৰ এণ্টিবডি ষ্ট্ৰং হোৱা মানে আপুনি ৰোগমুক্ত হোৱা গতিকে আপোনালোকে অমিতাৰ ফুল খাব আৰু নিজৰ লগতে নিজৰ পৰিয়ালকো ৰোগমুক্ত কৰি ৰাখিব আপোনালোকে পাৰিব কিন্তু অমিতা ফুল খোৱাৰ পদ্ধতি মই জনাত কম তেলত আপোনালোকে একেবাৰে কম জুইত থুপথুপীয়াকৈ আঞ্জা বনাই খাব পাৰে আৰু লগতে আপোনালোকে ইয়াক ভাজিও খাব পাৰে আপুনি যদি কিবা বিভিন্ন ধৰণে অমিতা ফুল খায় তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব এইবাৰ মই আহিছোঁ বেত গছৰ আগটোলৈ এই আগটো আপোনালোকলৈ অনাৰ এটা বিশেষ কাৰণ আছে মই সৰু থাকোঁতে মোক আইতাই ইয়াক জুইত পুৰি বাকলিটো এৰুৱাই নিমখ আৰু তেলৰ লগত পিটিকা কৰি খুৱাইছিল মই গৈ মাক সোধোতে তেতিয়া মোক মায়ে জনাইছিল যে ইয়াৰ বিশেষ কিছুমান গুণ আছে আৰু সেই গুণখিনি মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ মই জানো যে আপোনালোকেও হয়তো প্ৰায়ভাগ গুণ ইয়াৰ জানে তথাপিও মই আকৌ এবাৰ সোঁৱৰাই দিছোঁ ই যিহেতু এক প্ৰকাৰৰ তিতা গতিকে ই আপোনাৰ ব্লাড পিউৰিফাই কৰে আপোনাৰ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰি ৰাখিব আপোনাৰ ব্লাডত ছুগাৰ লেভেল কমাই ৰাখিব আৰু লগতে ই আপোনাক এণ্টি অক্সিডেণ্ট হিচাপে আপোনাৰ গাত কাম কৰিব এইবিধ আপোনালোকে ৰাস্তাৰ কাষত বেত জুহনিত আপোনালোকে এইটো পাব সহজলভ্য আপোনালোকে আনি খাব আপোনালোকৰ ঘৰত ই আপোনাৰ এণ্টিবডিটো খুবেই ষ্ট্ৰং কৰিব আৰু এণ্টিবডি ষ্ট্ৰং কৰিব মানে আপুনি ৰোগমুক্ত হৈ থাকিব আপুনি আৰু আপোনাৰ পৰিয়াল ৰোগমুক্ত মানে আপুনি টেনশ্যন ফ্ৰী এয়া হৈছে বেতগুটি বৰ উৎপতীয়া ল'ৰা ছোৱালীবিলাকক আমি সাধাৰণতে ঐ বেতগুটি এনেকৈ আমি সম্বোধন কৰোঁ এই বেতগুটিৰো কিছু গুণ আছে আপোনালোকে নিশ্চয় জানে এই বেতগুটিটো পকিলে ইয়াক সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পায় ইয়াক খাবলৈ মিঠা হয় লগতে ইয়াত বিভিন্ন এণ্টিবডি ষ্ট্ৰং কৰাৰ কাৰণে ইয়াত বিভিন্ন গুণাগুণ আছে আমাৰ যোৱাটো ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে আমি যি আলু খাওঁ আমাৰ তৰকাৰীবিলাকত সেই আলুৰ পৰিৱৰ্তে আপোনালোকে বিভিন্ন ধৰণৰ বেলেগ
আলুবিলাক খাব পাৰে তাৰে ভিতৰত আহিলে কাঠ আলু শিমলু আলু আৰু লগতে আহিব মিঠা আলু আৰু ঠিক তেনেধৰণে আপোনালোকে এই কচু আলুটো খাব পাৰে ই খুবেই সোৱাদ হয় মই ইয়াক বিশেষকৈ আলু আৰু ভোলৰ লগত অকণমান কঁঠাল গুটি দি বনালে বিৰাট ভাল পাওঁ খাই আপোনালোকেও খাব পাৰে ইয়াত আপোনালোকে পাব বিভিন্ন ধৰণৰ ভিটামিনছ ই পটাছিয়ামত খুবেই ভাল ইয়াত আপোনালোকে ফাইবাৰ পাব ই আপোনাৰ ইমিউনিটিও বঢ়াব জলফাই নাম ল'লে মুখলৈ পানী আহে নহয় জানো জলফাই মোৰ খুবেই প্ৰিয় আপোনাৰ প্ৰিয় হয়নে নহয় আমাক কমেণ্টত জনাবচোন আপোনালোকে জলফাইটো নেমু টেঙাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰে যিহেতু ই টেঙা গতিকে ই আপোনাক দিব ভিটামিন চি যি আপোনাৰ স্কিনৰ কাৰণে খুবেই ভাল জলফাই আপোনাৰ চকুৰ কাৰণেও ভাল আৰু ইয়াক মই আচাৰ বনাই খাওঁ আপোনালোকেও নিশ্চয় আচাৰ বনাই খায় লগতে ই আপোনাৰ ছাল সদায় ধুনীয়া কৰি ৰাখিব আপোনাৰ চকু ভাল কৰি ৰাখিব আপুনি ইয়াক পুৰি পিটিকা কৰি খাব পাৰে নতুবা দালিত দিও খাব পাৰে এইবাৰ আহিছো শিলিখা আপোনাৰ এন্টিবডিৰ কাৰণে খুবেই ভাল ই আপোনাৰ এন্টিবডি ষ্ট্ৰং কৰিব আপোনাক ৰোগমুক্ত কৰি ৰাখিব শিলিখা আপোনাৰ ছালৰ কাৰণে ভাল আপুনি সদায় আপোনাৰ পেট যদি ঠিকে ৰাখিব বিচাৰিছে আপুনি শিলিখা খাব কাৰণ ই লিভাৰৰ কাৰণে আটাইতকৈ উপযুক্ত আপোনাৰ লিভাৰ ভাল মানে আপোনাৰ ডাইজেশ্যন ভাল তাৰ মানে আপোনাৰ পেটৰ যিটো সমস্যা আছে সেই সমস্যা সদায় নাইকিয়া হৈ থাকিব গতিকে আপোনালোকে কেঁচা শিলিখা খাব পাৰে মই নিমখৰ লগত খাই বৰ ভাল পাওঁ এইবাৰ মই আহিছো আমাৰ শেষৰটো বস্তুলৈ হেয়া হৈছে অপৰাজিতা ফুল আমি সাধাৰণতে মন্দিৰলৈ গ'লে বিশেষকৈ আপুনি যদি শিৱ পূজা কৰে তেতিয়াহ'লে আপুনি গম পাব যে আমি অপৰাজিতা ফুল তেখেতক আগবঢ়াওঁ কিন্তু কেৱল ফুল আগবঢ়োৱা হিচাপে নহয় ইয়াক আমি খাবও পাৰোঁ ইয়াক যদি আমি ৰ'দত শুকুৱাই তাক গৰম পানীত উতলাই তাত এচামুচ মৌ দি চাহৰ দৰে খাওঁ ই আমাৰ পেট সদায় ভালে ৰাখিব ই আমাৰ পেটৰ হেলথৰ কাৰণে বহুতেই ভাল ই আমাৰ ছাল ধুনীয়া কৰি ৰাখিব আপোনাৰ পেট ভাল মানে আপোনাৰ ছাল ভাল হৈ থাকিব তাৰ লগতে অপৰাজিতা ফুলে আপোনাৰ স্মৃতি শক্তিও বহুতখিনি বঢ়াই ৰাখিব আজি মই এই বস্তুখিনিৰ কিছু গুণাগুণ আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ আৰু ইয়াৰ প্ৰায়ভাগ গুণ আপোনালোকেও নিশ্চয় জানে আজি মই এইখিনি বস্তুৱে লৈ আনিছিলোঁ গতিকে ইয়াৰ বিষয়ে কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আমাৰ আগন্তুক ভিডিঅ'ত মই আৰু কিছুমান তেনেকুৱা ঘৰত পোৱা বস্তু বা বনৰীয়া বস্তু আপোনালোকলৈ মই আগবঢ়াই যাম য'ত নেকি আপোনালোকে পেষ্টিচাইড বা কেমিকেল ব্যৱহাৰ কৰা শাক-পাচলিখিনি আঁতৰাই এই ধৰণৰ শাক-পাচলিখিনি খাই নিজকে ৰোগমুক্ত কৰি ৰাখিব পাৰিব আমাৰ আগন্তুক ভিডিঅ'বিলাক পাবলৈ হ'লে আপোনালোকে আমাক ফলো কৰিব লাগিব গতিকে যদি এতিয়ালৈকে আপোনালোকে আমাক ফলো কৰা নাই তেতিয়াহ'লে আমাক অফিচিয়েল পেজ ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজক এতিয়াই ফলো কৰক আৰু এটা লাইক কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া আমাক কমেণ্টত জনাব গতিকে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ